ভক্ত সন্মিলনত উপস্থিত বিশিষ্ট অতিথি কেইগৰাকী শ্ৰদ্ধাৰে অভিবাদন জনাইছোঁ আৰু উপস্থিত সমবেত ৰাইজক সকলোকে মই সশ্ৰদ্ধ নমস্কাৰ জনাইছোঁ। মোক আজি এই ভক্ত সন্মিলনৰ সমিতিয়ে মোক অসমীয়াত ক'বলৈ কৈছিল। মই বৰ ভাল অসমীয়া জানো বুলি ক'ব নোৱাৰোঁ। মই যদিও অসমৰে ল'ৰা, কিন্তু বিগত 31 বছৰ মই অসমৰ বাহিৰতে আছিলোঁ আৰু আপোনালোক জানে অসমৰ বাহিৰত অসমীয়া ক'বলৈ আপোনাক বিচাৰি ফুৰিব লাগিব, কোনোবা আছেনে ইয়াত অসমীয়া। যিয়ে নহওক, মোৰ যি ভুল হ'লে নিজৰ গুণে আপোনালোক ক্ষমা কৰি দিব বুলি মই আশা ৰাখিলোঁ। যিয়ে নহওক, মোক কোৱা হৈছে স্বামী বিবেকানন্দৰ বিষয়ে ক'বলৈ। আপোনালোক সকলোৱে জানে স্বামী বিবেকানন্দই 1893 খ্ৰীষ্টাব্দত আমেৰিকাত গৈ হিন্দু ধৰ্মৰ প্ৰচাৰ কৰিছিল আৰু আমেৰিকাৰ চিকাগো চহৰত তেতিয়া অনুষ্ঠিত হৈ থকা বিশ্ব ধৰ্ম মহাসভাত তেওঁ হিন্দু ধৰ্মৰ প্ৰতিনিধিত্ব কৰিছিল। মই ইতিহাসৰ বিশ্লেষণ কৰিবলৈ নাযাওঁ, অকল মই একেটা কথাকে ক'ব বিচাৰোঁ। চিষ্টাৰ নিবেদিতা আপোনালোক জানে, সকলোৱে বোধ কৰোঁ যে স্বামী বিবেকানন্দৰ মুখ্য শিষ্য কেইজনৰ ভিতৰত নিবেদিতাৰ নাম প্ৰথম শাৰীতে পোৱা যায়। নিবেদিতাই স্বামী বিবেকানন্দই লিখা দিয়া বক্তৃতাবোৰৰ সংকলন গ্ৰন্থ যিখিনি, যাক আমি দ্য কমপ্লিট ৱৰ্কছ অফ স্বামী বিবেকানন্দ বুলি জানো, তাৰ ইন্ট্ৰডাকশ্যন মানে তাৰ মুখবন্ধ যিখিনি তাত লিখিছিল, যি লিখিছিল তাৰ অসমীয়া অনুবাদ এনেধৰণে হ'ব। যেতিয়া মোৰ আচাৰ্যগৰাকী বিশ্ব মহাসভাত গৈ হিন্দু ধৰ্মৰ বিষয়ে ক'বলৈ যেতিয়া আৰম্ভ কৰিলে, আৰম্ভণিতে তেওঁৰ বিষয়টো আছিল The religious ideas of the Hindu people. হিন্দু মানুহৰ ধৰ্মীয় চিন্তা ধাৰণা। কিন্তু তেওঁ যেতিয়া নিজৰ বক্তব্য শেষ কৰিলে, তেতিয়া হিন্দু ধৰ্মৰ সৃষ্টি হ'ল। কথাটো আচৰিত যেন লাগিলেও নিবেদিতা যথেষ্ট বুদ্ধিমতী আৰু ধীমতী এজনী মহিলা। তেওঁ আৱেগৰ বশৱৰ্তী হৈ কথাখিনি লিখা নাই। যদিও আমি জানো যে আমাৰ হিন্দু ধৰ্ম কমেও 10,000 বছৰ পুৰণি হ'ব আৰু বৰ্তমান ৰূপত যি আমি হিন্দু ধৰ্ম পাওঁ, ই কমপক্ষে 5,000 পৰা 6,000 বছৰ পুৰণি অৱশ্যে শেষ হ'ব। বেদৰ কথাকে যদি আমি ধৰি লওঁ, 6,000 বছৰৰ বেছি শেষ হ'ব লাগে। যিয়ে নহওক, তথাপিও নিবেদিতাই কৈছে স্বামী বিবেকানন্দ যেতিয়া হিন্দু ধৰ্মৰ ব্যাখ্যা শেষ কৰিছিল, তেতিয়াহে হিন্দু ধৰ্মৰ সৃষ্টি হৈছিল বুলি। এই কথাখিনি বুজিবলৈ হ'লে আমাক সঁচাকৈয়ে হিন্দু ধৰ্মৰ ইতিহাস পৰ্যবেক্ষণ বিশ্লেষণ কৰিব লাগিব। তথাপিও আমি ইমানখিনিতো এই সময়ৰ ভিতৰত ক'ব নোৱাৰোঁ। মই অলপ আপোনালোকক আজি ক'বলৈ বিচাৰোঁ পুৰণি হিন্দু ধৰ্ম আৰু বিবেকানন্দ, শ্ৰীৰামকৃষ্ণদেৱ, শ্ৰীমা
শারদা দেবী প্রবর্তিত এই নব্য হিন্দু ধর্মৰ ভিতৰত মূল প্ৰভেদটো কি তাকে মই অলপ ক'বলৈ বিচাৰি আছো। মধ্যযুগীয় হিন্দু ধৰ্মৰ বিষয়ে আপোনালোক জানে। মধ্যযুগীয় হিন্দু ধৰ্ম মূলতে দুটা শাখাতে বিভক্ত আছিল, এটা ভক্তি মাৰ্গ আৰু এটা জ্ঞান মাৰ্গ। ভক্তি মাৰ্গৰ প্ৰবক্তা বহু কেইজন আছিল, জ্ঞান মাৰ্গৰ প্ৰবক্তা মূলত মেইনলি জগতগুৰু শ্ৰীমদ আদি শংকৰাচাৰ্য আৰু ভক্তি মাৰ্গৰ প্ৰবক্তা বহু কেইজন আছিল। এই দুটাহে আছিল তেতিয়া। আৰু তাত এটা মূল কথা আছিল, ধৰ্মৰ মূল কথা ঈশ্বৰ লাভ। আদিকালৰ পৰা আজিলৈকে সকলোৱে জানে ধৰ্ম মানে কি, ঈশ্বৰ লাভ কৰাটোকে ধৰ্ম বুলি কয়। অকল তাকে নহয়, সমাজৰ যিখিনি আমাৰ নীতি নিয়ম তাকো আমি ধৰ্ম বুলিয়ে জানো। ই কৰা ভাল, ই কৰা বেয়া, তাকো আমি ধৰ্ম পথ বুলিয়ে জানো। মহাভাৰততো কোৱা হৈছে ধৰ্মৰ গতি অতি সূক্ষ্ম। সূক্ষ্ম বুলি কিয় কৈছে? কিয়নো ভাল বেয়া বস্তুটো বুজিবলৈ অলপ জ্ঞান লাগে। অকল জ্ঞানেই নহয়, সৎবুদ্ধিও লাগে। সেয়েহে ধৰ্মৰ গতি সূক্ষ্ম বুলি কোৱা হৈছে। যিয়ে নহওক, কিন্তু শ্ৰীৰামকৃষ্ণদেৱৰ আৱিৰ্ভাৱৰ পাছত বিবেকানন্দই যেতিয়া তেওঁৰ প্ৰদৰ্শিত পথটো, প্ৰদৰ্শিত ধৰ্মটো প্ৰচাৰ কৰিবলৈ ধৰিলে, তেতিয়া ধৰ্মত, হিন্দু ধৰ্মত কি কি সাল সলনি হ'ল এই কথাটো বিশেষকৈ অলপ অনুধাৱন কৰিবলগীয়া আছে। এই কথাটো কওঁতে আগতে মই অলপ এটা সৰু কথা ক'ব বিচাৰোঁ। শ্ৰীৰামকৃষ্ণদেৱৰ এজন শিষ্য আছিল শ্ৰীযুক্ত বলৰাম বসু। তেওঁ শ্ৰীৰামকৃষ্ণদেৱৰ দেহান্ত হৈছিল 1886 খ্ৰীষ্টাব্দত। তাৰ পাছত স্বামী বিবেকানন্দ আদি শ্ৰীৰামকৃষ্ণদেৱৰ যিকেইজন কম বয়সীয়া শিষ্য আছিল, তেওঁলোক সন্ন্যাস গ্ৰহণ কৰি সন্ন্যাসীৰ নিচিনা জীৱন যাপন কৰিবলৈ ধৰিলে। আৰু গৃহী ভক্ত যিকেইজন আছিল, বলৰাম বসু তেওঁৰ কথা মই কৈ আছোঁ, তেওঁ তেনেকুৱাই এজন। তেওঁলোকো শ্ৰীৰামকৃষ্ণদেৱৰ পূজা, তেওঁৰ আৰাধনা কৰাতহে জীৱন ব্যতীত কৰিছিল। কিন্তু তেওঁৰ ভিতৰত এটা সংযোগ আছিল। তেতিয়া বিবেকানন্দ যেতিয়া আমেৰিকা যোৱাৰ আগৰ কথা, তেওঁ তেতিয়া খোজকাঢ়ি, কেতিয়াবা ৰেলগাড়ীৰে, কেতিয়াবা গৰু গাড়ী লৈ গোটেই ভাৰতবৰ্ষখন ভ্ৰমণ কৰি আছিল। সেই সময়তে এদিন তেওঁৰ হাতত বলৰাম বসুৰ পৰা এটা পত্ৰ এটা তেওঁৰ হাতত আহি পৰিলে। তাত কি লিখা আছিল আমি নাজানো, উমান ল'ব পাৰোঁ, অনুমান কৰিব পাৰোঁ। কিয়নো আপোনালোক জগতগুৰু শংকৰাচাৰ্য লিখা এটা কিতাপ আপোনালোক বহুতেই পঢ়িছে চাগৈ। কিতাপখনৰ নাম হ'ল বিবেক চূড়ামণি। তাত এটা শ্লোক আছে, তাত কোৱা আছে, দুৰ্লভম ত্ৰয়মেবৈতৎ দেৱানুগ্ৰহ হেতুকম মনুষ্যত্বম মুমুক্ষুত্বম মহাপুৰুষ সংশ্ৰয়ঃ। তিনিটা বস্তু আছে যি দৈৱ অনুগ্ৰহ নহ'লে, ঈশ্বৰৰ কৃপা নহ'লে পোৱা নাযায়। প্ৰথমটো হ'ল মনুষ্যত্ব। আমি হিন্দু, আমি জন্মান্তৰবাদত বিশ্বাস কৰোঁ। আমি বিশ্বাস কৰোঁ কেতিয়াবা আমি এই যিকেইটা প্ৰাণী পৃথিৱীত আছে, আটাইকেইটা প্ৰাণী এটা পাছত এটা জন্ম গ্ৰহণ কৰি উন্নত অথবা বিপৰীত অৱস্থা প্ৰাপ্ত হ'ব পাৰে। সেইকাৰণেহে কৈছোঁ মনুষ্য জন্ম সবতকৈ শ্ৰেষ্ঠ। আৰু এই মনুষ্য জন্মটো দৈৱ অনুগ্ৰহ, ঈশ্বৰৰ কৃপা নহ'লে পোৱা নাযায়। এইটো হ'ল প্ৰথম কথা।
তিনিটা বস্তু কৈছে দৈব অনুগ্ৰহ অবিহনে পোৱা নাযায়। প্ৰথমটো মনুষ্য জন্ম, দ্বিতীয়টো মুমুক্ষুত্ব মানে হল মুক্তি লাভ কৰিবৰ ইচ্ছা। আমি সকলোৱে জানো কি যে মনুষ্য জন্ম যদিও জীৱ জগতত শ্ৰেষ্ঠ, তাৰ মানে এইটো নহয় যে মনুষ্য জন্ম সবতকৈ শ্ৰেষ্ঠ। তাতকৈও উপৰি অৱস্থা আছে, আৰু সবতকৈ ওপৰত ভক্তি শাস্ত্ৰই কয়, জ্ঞান শাস্ত্ৰ সকলোৱে কয় কি ঈশ্বৰত্ব জগতত ভগৱানৰ সৈতে একেলগে স্থান লাভ কৰাটো ইটোৱে আটাইতকৈ ডাঙৰ অৱস্থা, আটাইতকৈ শ্ৰেষ্ঠ অৱস্থা। বৈষ্ণৱৰ কাৰণে বৈকুণ্ঠ লাভতকে অধিক একো গতি পৰম গতি হ'ব নোৱাৰে। জ্ঞানীৰ কাৰণে ব্ৰহ্মানুভূতিৰ তাতকৈ বেছি একো হ'ব নোৱাৰে। মুঠতে কথাটো হ'ল মনুষ্য জন্মৰ উপৰি যিখিনি আছে মুমুক্ষুত্ব কথাটোৰ মানে হ'ল মনুষ্য জন্ম আমাৰ আটাইতকৈ ডাঙৰ কথা নহয়, তাতকৈ আগত যাব লাগিব, ঈশ্বৰত্ব প্ৰাপ্ত হ'ব লাগিব, ঈশ্বৰৰ সৈতে একাত্ম হ'ব লাগিব। এই ইচ্ছা তাকে কোৱা হয় মুমুক্ষুত্ব। আমি মানুহ বহুতে আছো, কিন্তু মুমুক্ষুত্ব আমাৰ সকলোৰে নাই। আমি জগতৰ ভোগ সুখখিনি আমি পাব বিচাৰো। ভগৱানৰ কাৰণে আমাৰ চকু পানী চকুলো নাহে সদায়। সেইকাৰণে কোৱা হৈছে দুটা বস্তু, প্ৰথম মনুষ্যত্ব, দ্বিতীয়টো মুমুক্ষুত্ব। তৃতীয় কথাটো হ'ল মহাপুৰুষ সংশ্ৰয়। মুমুক্ষুত্ব থাকিলেও ই বাটেৰে গৈ পালে আমি আৰু আগবাঢ়ি যাব পাৰিম, ভক্তি মাৰ্গেৰে জ্ঞান মাৰ্গেৰে আৰু আগবাঢ়ি গৈ আমাৰ লক্ষ্য অভিষ্ট প্ৰাপ্তি হ'ব পাৰে। তাক বাট দেখুৱাৰ কাৰণে আমাক কোনোবাই মহাপুৰুষ লাগে। আমি নিজে নিজে খোজকাঢ়ি গ'লে, আমি পুৰী যাওঁ বুলি কৈ বাটেৰে ওলালে মই তোমাৰ ফালেহে গুচি যাব পাৰোঁ, কোনোবাইতো ক'ব লাগিব তুমি উল্টা ফালেহে আহিছা, সেইফালে নহয় উত্তৰৰ ফালে যাব লাগে বুলি। এই কাৰণেহে কোৱা হয় মহাপুৰুষ সংশ্ৰয় তৃতীয় বস্তু, যি দৈৱ অনুগ্ৰহ অবিহনে আমি পাব নোৱাৰো। তো বলৰাম বসুৱে হয়তো হ'ব পাৰে তেনেকুৱাই কিবা এটা লিখিছিল, মোৰ জীৱনৰ মনুষ্য জন্ম মই পালো, মুমুক্ষুত্ব লাভ হ'ল, মই মুক্তি পাব বিচাৰো, আৰু মহাপুৰুষ ৰামকৃষ্ণদেৱ যেনেকুৱা তেনে এজন মহাপুৰুষৰ সৈতে মোৰ জীৱন কটোৱাৰ সৌভাগ্য হ'ল বুলি। তথাপিও মোৰ কিনো উন্নতি হ'ল, মই হেনো একোৱেই মোৰ জীৱনৰ উন্নতি দেখি পোৱা নাই। বিবেকানন্দ চিঠিত যি লিখি উত্তৰ পঠিয়াইছে তাক মই এতিয়া কম। তাৰ কথাটোৰ পৰিপ্ৰেক্ষিতত মই এই কথাটো অনুমান কৰিলোঁ তেওঁ এইখিনিকে কথা লিখিছিল বুলি, যদিও সেই চিঠিখন নাই। মোৰ কিনো হ'ল, মোৰ মনুষ্যত্ব, মুমুক্ষুত্ব, মহাপুৰুষ সংশ্ৰয় তিনিওটা হ'ল, তথাপিও মোৰ একোৱেই উন্নতি হোৱা নাই বুলি বিলাপ কৰিছে। বিবেকানন্দই তেতিয়া সেই চিঠিখনৰ উত্তৰত এটা কথা লিখিছে। বাংলাত তেওঁ লিখিছে, ছিলেন গরু, হইয়াছেন মানুষ, হইবেন দেবতা ও ঈশ্বর। গরু এটাহে আছিল আপুনি, তেওঁতকৈ অন্তত 20 বছৰ ডাঙৰ হ'ব তেওঁ চিঠিত লিখিছে। আপুনি এটা গৰু আছিল, এতিয়া মানুহ হৈছে, আগলৈ গৈ আপুনি দেৱতা আৰু ঈশ্বৰ হ'ব। এয়াই হ'ল ধৰ্ম। মই এতিয়া মনত পৰিছে, কেইদিনমান আগত মাজুলীৰ বুকুত থিয় হৈ এজন কৈছিল, কৃষ্ণ এজন মানুহে, তেওঁকনো কিয় পূজা কৰিব লাগে, তেওঁকনো কিয় সেৱা আগবঢ়াব লাগে। সঁচা কথা, কৃষ্ণ মানুহ, কোনে কৈছে কৃষ্ণ মানুহ নহয় বুলি। কিন্তু পৰৱৰ্তী যিখিনি কথা তেওঁ ক'লে, সেই কথাখিনি আমি একেবাৰেই মানিব নোৱাৰো। তেওঁ নেক্সট কথাটো কৈছিলে, তেওঁ ভগৱান নহয়,
ভগবান কোন কোন জানেনে? শ্রীমদ ভগবত গীতা ভগবান নিজে শ্রীকৃষ্ণ ভগবান নিজে কইছে यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे भगवान निजे कइसे जेतिया धर्म विपन्न हब अधर्म राजत्व राज करिब तेतिया मैं धर्म संस्थापनार कारणे जुगे जुगे नव नव रूपे आविर्भाव हम तुमालोकर মাজত आहि उपस्थित हम थिय दी तुमालोकर सैते কি রূপে থিয় দিব তেও কোৱা নাই আমাৰ পুৰাণত আছে দশাৱতাৰ বুলি আমি কওঁ মৎস্য কুৰ্ম বৰাহ আৰু নৃসিংহ মৎস্য মাছ কাছ গাহৰি এইবোৰক ভগৱান বুলি কওঁতে আমাৰ যদি ভক্তি উপজি আহে নৃসিংহ এটা হাইব্ৰিড জন্তু মানুহ আধা আধা সিংহ তেওঁক প্ৰণাম কৰিবলৈ মোৰ মনত বৰ ভক্তি উপজি আহে শ্ৰীকৃষ্ণ মানুহ হৈ আহিছে তেওঁক ভগৱান ক'বলৈ মোৰ লাজ লাগেনে ভগৱাননো কি ভগৱানৰ কি যিমান কেইটা মোৰ যিমান কেইটা হাত ভৰি যিমান বেছি হ'ব ইমান বেছি ভক্তি উপজিবনে মোৰ মনত শ্ৰী ৰামকৃষ্ণ स्वामी विवेकानंद এই কথাখিনি গভীর মূলত গৈ হিপাত গৈ এই কথাখিনি বুজাবলৈ চেষ্টা কৰিছে स्वामी विवेकानंद এটা কথাতে তেওঁ ধৰ্ম কি তাক বুজাবলৈ নিবেদিতা এটা চিঠিত লিখিছে এটা পত্ৰ লিখিছে My dear Miss Noble माने निवेदितार पूर्व नाम My dear Miss Noble বুলি তেওঁ যে লিখিছে তাৰ অসমীয়াত অৰ্থ এনে ধৰণে হ'ব মোৰ জীৱনৰ যিখিনি কৰ্ম তাক অতি চমুকৈ মই ক'ব পাৰো মোৰ কামটো হ'ল আটাইকেইজনক কোৱা ই তেওঁৰ অন্তৰ্নিহিত দেৱত্বৰ বিষয়ে তেওঁক সন্ধান দিয়া to preach unto mankind about their inherent potential divinity মানুহৰ ভিতৰত সকলোৰে ভিতৰত যি দেৱত্ব ঈশ্বৰত্ব ভগৱানত্ব ভিতৰত সোমাই আছে প্ৰতিটো মানুহৰ ভিতৰত তাৰ কথাটো কৈ দিয়া and how to make it manifest in every movement of life এই দেৱত্বৰ বিকাশ এই দেৱত্বৰ প্ৰকাশ কেনেকৈ আমি জীৱনৰ প্ৰতিটো পদক্ষেপত প্ৰতিটো পৰ্যায়ত আমি তাক উলিয়াই প্ৰকাশ কৰিব পাৰো তাক দেখুৱাই হৈছে ধৰ্ম তাক দেখুৱাই এই বিষয়ে কোৱাটোৱে হৈছে মোৰ কাম খুবেই চমুকৈ জীৱনৰ লক্ষ্যখিনি জীৱনৰ আসল উদ্দেশ্যখিনি ইয়াত পোৱা যায় বিবেকানন্দ ৰামকৃষ্ণদেৱৰ ধৰ্ম ইমানটোৱে ভগৱান মানে 10টা মূৰ হ'ব নালাগে 36টা হাত ভৰি হ'ব নালাগে মানুহ হৈহে ভগৱান হ'ব পাৰি আৰু এই কাৰণে ভগৱান আমি যেহেতুকে জন্মান্তৰবাদত বিশ্বাস কৰো বিবেকানন্দই কৈছিল we do not travel from error to truth আমি ভুল মিছাৰ পৰা সঁচালৈ যাওঁ এই কথাটো সঁচা নহয় we travel from the lower truth to the higher truth এটি তলৰ লেভেলৰ যেটো সত্য তাৰ পৰা আমি উচ্চতৰ লেভেলৰ
আৰু ওপৰৰ আৰু এটা সত্যলৈ আমাৰ উত্তৰণ হয় মিছাৰ পৰা আমি সঁচালৈ কেতিয়াও নাযাওঁ কিয়নো মিছা বুলি একোৱেই নাই এভৰিথিং ইজ ট্ৰুথ এই কথাখিনি বুজিবলৈ বিবেকানন্দে এইখিনি কথাকে কৈছে তেওঁ আমেৰিকাৰ বুকুত থিয় হৈ প্ৰচাৰ কৰিছিল each soul is potentially divine the goal is to manifest this divinity each soul is potentially divine সকলোৰে ভিতৰতে দেৱত্ব আছে আমি বিচাৰিলে এই দেৱত্বৰ প্ৰকাশ কৰিব পাৰো Line ball. Line ball. Hey, get another break. Perfect. The goal is to manifest this divinity. এই দেৱত্বৰ প্ৰকাশ কৰাটোৱে আমাৰ জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য and after that what he said is do this either by work or by worship or by psychic control or by discrimination এই কামটো অন্তৰ্নিহিত দেৱত্ব প্ৰকাশটো কৰিবলৈ তুমি পূজা পদ্ধতি অনুসৰণ কৰিব পাৰা নহলে কৰ্ম কৰিব পাৰা কৰ্মযোগ অৱলম্বন কৰিব পাৰা নহলে ৰাজযোগ সাইকিক কন্ট্ৰোল ৰাজযোগ অৱলম্বন কৰিব পাৰা আৰু নহলে জ্ঞানযোগ অনুসৰণ কৰি আগবাঢ়ি যাব পাৰা এই চাৰিওটা ভক্তিযোগ ৰাজযোগ ৰাজযোগ জ্ঞানযোগ আৰু কৰ্মযোগ এই চাৰিওটা বিবেকানন্দই কৈছে আমাৰ হিন্দু ধৰ্ম অনুসৰি আত্ম অনুভূতি কৰিবৰ কাৰণে চাৰিওটা পন্থা আছে then he says either one এই চাৰিওটা ভিতৰত যিকোনো এটা লৈ আগবাঢ়ি যাব পাৰা or more এটা যদি ভাল নালাগে দুটা তিনিটা জি মন যায় or all of this যদি মন যায় চাৰিওটা লৈ কৰা and be free মুক্ত হৈ যোৱা this is the goal of religion ইটোৱে হ'ল ধৰ্মৰ মূল কথা ধৰ্ম বুলি আৰু একোৱে নাই doctrines and dogmas যেখিনি আমি এই কৰিব লাগে তাকে কৰিব লাগে ভাল কৰিব লাগে বেয়া কৰিব লাগে এই কথাবোৰতকে আটাইতকৈ ইম্পৰ্টেন্ট কথা হ'ল এই চাৰিওটা যোগ অৱলম্বন কৰি এই চাৰিওটা যোগ অনুসৰণ কৰি আগবাঢ়ি যোৱা আৰু মুক্তি লাভ কৰা These are doctrines and dogmas. Swami Vivekananda says these are but secondary details. Secondary details বুলি কি কয় আপোনাৰ বুজি পাইছে তেনে মূল কথাটো হ'ল বিবেকানন্দই চাৰিওটা যোগৰ কাৰণে যোগৰ কথা কৈছে যি ভগৱত গীতা পাঠ কৰিলে আপোনালোক তাতো পাব জ্ঞান যোগ ভক্তি যোগ ৰাজযোগ আৰু কৰ্মযোগ গীতাৰ ভিতৰতে আছে ৰামকৃষ্ণদেৱ আৰু বিবেকানন্দ সদায় এটা কথা কৈছে যে আমি নতুনকৈ একো কথা ক'বলৈ অহা নাই যিখিনি কথা আমাৰ বেদ উপনিষদত আছে তাকে আমি আকৌ কৈছো কিয় ক'ব লগা হৈছে কিয়নো মধ্যযুগত বিভিন্ন কাৰণত এই কথাখিনি হেৰুৱাই গৈছিল এই জ্ঞান যোগ কেইটা
এটা আনটোৰ বিপৰীতে এনেকৈ থিয়তি হৈছিল যেন লাগিছিল সিহঁতৰ ভিতৰত কাজিয়া চলি আছে। কথাটো তেনেকুৱা কেতিয়াও নহয়। ভগৱত গীতাত শ্ৰী ভগৱান কৃষ্ণই অতি পৰিষ্কাৰ কৈছে কি যি যি যোগ বিচাৰে তাকে কৰিব পাৰে, কিন্তু মধ্যযুগত যোগৰ ভিতৰত কাজিয়া হ'ব ধৰিছিল। এই কাজিয়া বন্ধ কৰিবৰ কাৰণেহে এওঁলোকৰ আবিৰ্ভাৱ হ'ল। যিয়ে নহওক টাইম কত ইমান 25 মিনিট টাইম শেষ হ'লেই মই চমুকৈ সামাৰি কৰি শেষ কৰিবলৈ চেষ্টা কৰিছোঁ। বিবেকানন্দই যিখিনি কথা কৈছে তেওঁৰ জীৱনৰ বিষয়ে আজি ক'বলৈ দৰকাৰ নাই, জীৱনী আপোনালোক সদায় পাঠ কৰিব পাৰে। বিবেকানন্দই এটা কথাহে কৰিছে, যি তেওঁক এবাৰ এটা সৰু সাধু এটা বস্তু কৈছোঁ আপোনালোকক। তেওঁক এবাৰ আমেৰিকাত থাকোঁতে তেওঁ কেইজনমান শিষ্যই আহি এদিন ক'লে, স্বামীজী তাত অলপ খোজকাঢ়ি গ'লে আপুনি ইমান ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য দেখিবলৈ পোৱা গৈছে, এইফালে অলপ খোজকাঢ়ি গ'লে আপুনি তাক চাব পাৰে, ব'ল আমি গৈ তাক অলপ উপভোগ কৰি আহোঁ ব'লো। বিবেকানন্দে যেতিয়া ক'লে না ঠিক আছে ঠিক আছে, তেতিয়া বিবেকানন্দে ক'লে নেচাৰ, I don't want to see nature, I have seen the Himalayas. মই হিমালয় চাই আহিছোঁ, মোক প্ৰাকৃতিক দৃশ্য চাবলৈ ক'তো যাবলৈ মোৰ মন নাই। But man, I can walk 100 miles to see a man. এজন মানুহ নিচিনা মানুহ চাবলৈ যদি মোক কয়, মই 100 মাইল খোজকাঢ়ি যাব পাৰোঁ। That is the sum total of Vivekananda's teaching, Ramakrishna's teaching. Be a man. এই চিঠিখনৰ কথা কৈছিলোঁ। প্ৰথমতে তেওঁ কি লিখিছিল, তেওঁ আছিল আপুনি গৰু এটা, তাৰ পৰা মানুহ হ'লে। আমাক এটা কথা বুজিব লাগিব, ভগৱান শ্ৰীকৃষ্ণক মানুহ বুলি কোৱাৰ আগত, ভগৱান নহয় বুলি কোৱাৰ আগত অলপ আইনাত চাব লাগিব। আমি মানুহ নিচিনা চালেও মানুহ নে গৰু, এই কথাখিনি অলপ চাব লাগিব। যদি গৰু বুলি নিজক বুজি পাওঁ, মানুহ হ'বলৈ চেষ্টা কৰিব লাগিব। মানুহ হোৱাৰ পাছতহে মই ভগৱান হোৱাৰ কথা ভাবিব পাৰিম। I can walk 100 miles to see a man, তাকে কৈছিল স্বামী বিবেকানন্দ। ৰামকৃষ্ণ দেৱৰ কাৰণে বিষয়ে কওঁতে নিবেদিতাক তেওঁ কৈছিল, এনে মোৰ মাতটো অমায়িক, মাইক মোৰ এনে নালাগে। আপোনালোক লাষ্টলৈকে শুনিব পাইছেনে? মাইক নহ'লেও শুনিব পাইছেনে লাষ্টত? মই কেইদিনমান আগত এটা স্কুলত গৈ এই কথাটো কৈছিলোঁ, মোৰ মাতটো এনেই অমায়িক, মাইক নালাগে। মই এই কথাখিনি কোৱাৰ আগত মই ল'ৰা ছোৱালীকেইটাক সুধিলোঁ, অমায়িক কথাটো মানে জানানে? এজন হাতটো দাঙি দি ক'লে, যাক মাইক নালাগে। সঁচাকৈয়ে মই অমায়িকহে। মই স্কুলত 6 বছৰমান পঢ়াইছিলোঁ, দেওঘৰত মই যেতিয়া আছিলোঁ। আৰু স্কুলত বাইদেউ জানিব, লেকচাৰ মানে ক্লাছ কণ্ডাক্ট কৰিব গ'লে অমায়িক নহ'লে নহয়। সেইকাৰণেহে যে নহওক চেঞ্জ হয়নি, তাই তো? চেঞ্জ হওয়ার করতে কেউ গেছে? গেছে তো।
না না কিশোরদা ঘুরাইছে না অহা নাই ইয়ালে অহা নাই তেওঁৰ জীৱনটো অতিবাহিত কৰিছিল জীৱনটো তেওঁ কি ধৰণে মই আপোনালোকক পঢ়ি শুনাব পাৰোঁ নেকি মোৰ পকেটতে আছে Let me read it for you. The exact words. It was not the words of Sri Ramakrishna, but the life he lived that was wanted. And that is yet to be written. Of course, afterwards it was written. After all, this world is a series of pictures, and man-making is the great interest running through. We were all watching the making of man, and that alone. See, one thing comes out of this discussion. Eta kothai ami ei alochona jikhini hol tapora মূল কথাটো মই যেটো বুজাবলৈ চেষ্টা মই যেটো ক'বলৈ চেষ্টা কৰি আছো ইমান দেৰিলৈকে ঈশ্বৰ এটা অসীম বস্তুৰ নাম বস্তু বুলিয়ে মই কৈছো কিয়নো আমাৰ ধাৰণা নাই ঈশ্বৰ কি কেতিয়াবা আমি এটা আহিলে গৰু আহিলে তাক ভক্তিৰ এটা বান্দৰ আহিলেও তাক হাত জোৰ কৰি প্ৰণাম কৰিব পাৰো কিন্তু এজন মহান মানুহ এজন ওচৰত আহি থিয় হ'লে তেওঁ গালি দিবলৈ আমাৰ কুণ্ঠা নহয় সঁচাকৈয়ে ঈশ্বৰ কি আমি নাজানো বুলিহে তেনেকুৱা কথা এটা হৈ আছে যিয়ে নহওক কথাটো হ'ল ঈশ্বৰ এটা অসীম infinite concept. We try to limit the infinite into something finite. That is about our concept of God. এই ঈশ্বৰ infinite to ভগৱান শ্ৰীকৃষ্ণই বিচাৰিছিল মানুহৰ ভিতৰতে প্ৰকাশ কৰাৰ আৰু এই ভাৱখিনি আকৌ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে মানুহৰ ভিতৰতে স্বামী বিবেকানন্দই এই কাৰণেহে তেওঁ কৈছে মানুহে আটাইতকৈ ডাঙৰ কথা আৰু তেওঁ কৈছে সকলো আধ্যাত্মিকতা সকলো ধৰ্মৰ সাৰ বস্তু যদি এটা কথা কয় তেন্তে এটাহে কথা আহে বাংলাত তেওঁ কৈছে প্ৰেম প্ৰেম এই মাত্ৰ ধন That is the only manifestation of God's love, that is love alone. Bhagavan ঈশ্বৰ মানুহৰ ভিতৰত আহি জন্ম লয় কিয় Because of his infinite love, unconditional love, তেওঁ একোৱে নিবিচাৰে আমাৰ পৰা তেওঁ আহি নকয় মোক দিনে 4 বাৰ পূজা নকৰিলে তোৰ ডিঙিটো কাটি পেলাম বুলি তেওঁ কোৱা নাই তেওঁ কৈছে মই তোমালোকৰ ভিতৰত আহিছো কি দৰে জীৱনটো জীয়াই থাকিব লাগে হেতু দেখুৱাবৰ কাৰণে কিয় আমাক বুজিব লাগিব কিয় because he loves us he or she we do not know what he or she is we have no idea only thing is we are sure that he loves us unconditionally এই কাৰণেহে তেওঁ মনুষ্য মানৱ দেহ ধাৰণ কৰি বাৰে বাৰে যুগে যুগে পৃথিৱীলৈ আহে আৰু আমাৰ মাজত জীয়াই এটা মানুহৰ জীৱনত দৃষ্টান্ত স্থাপন কৰি থৈ যায় আমাক অনুসৰণ কৰিবৰ কাৰণে এই কাৰণেহে আমি ভক্ত সন্মিলন কৰোঁ কিয়নো এই মানুহজনৰ জীৱনটো তেওঁ কি ধৰণে জীয়াই আছিল কি কৰিছিল এই জীৱনত এইটো আৰু এবাৰ মনত পেলাবৰ কাৰণে মনত to make it imprinted on our mind আমি জীৱনত পাহৰি যাবলৈ আমাৰ এটি ন্যাচাৰাল টেন্ডেন্সি থাকে এই পাহৰি যোৱা বস্তুখিনি আকৌ মনত পেলাবৰ কাৰণে আকৌ অনুস্মৰণ কৰিবৰ কাৰণে আমি মাজে মাজে এনে ভক্ত সন্মিলনত আহি স্মৰণ মনন অনুধ্যান কৰোঁ আজি শ্ৰী ৰামকৃষ্ণদেৱ শ্ৰীমা শাৰদা দেৱী আৰু স্বামী বিবেকানন্দৰ প্ৰতি
আকৌ প্ৰাৰ্থনা জনাওঁ তেওঁ আমাক সঁচাকৈয়ে গৰুৰ পৰা গাহৰিৰ পৰা সঁচাকৈ মানুহ হ'বলৈ আমাক তেওঁলোক আমাৰ প্ৰতি সহায় হওক এই প্ৰাৰ্থনা জনাই মোৰ বক্তব্যকে সামৰিছোঁ ওম শান্তি 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 হৰি ওম তৎসৎ শ্ৰী ৰামকৃষ্ণাৰ্পণমস্তু।